ফাইনেলি ৰাইজ বিহুলৈ মই ৰেডি। এইবাৰ পেহীৰ লগত যাবই নাপালো, মাৰ লগতে গলো। যোৱাকালি ৰাতি হঠাৎ প্লেন বনিলে যে আজি ভাত নবনাও, চাওমিনকে আনিম আৰু খোৱাৰ আগতে মই মেহেন্দিকে লগাইছো যিহেতু জেতুকা নাই আৰু মায়ে মোক অলপমান সহায় কৰি দিলে। আৰু এয়া হৈছে মোৰ মেহেন্দি ৰং, দেখিছেনে ৰাইজ ইমান বেছি ধুনীয়া কালাৰ আহিছে। আৰু এয়া হৈছে আজিৰ ভিডিঅ' মানে মানুহ বিহু দিনাখনৰ। এতিয়া মই কৰি লৈছো অলপমান ষ্টাইল। এইফালে মায়ে চাদৰখন কুচ কৰি আছে, অলপমান সহায়ো কৰি দিলে পিন্ধাই দিয়াত। মেইন প্ৰব্লেম এইটোৱে হয়। আৰু এয়া মই ধুনীয়াকে ৰেডি হৈ গলো। এইটো হৈছে মোৰ ফাইনেল লুক, কেনেকুৱা লাগিছে কমেন্টত জনাব। তাৰ লগতে ফুলাম গামোচা এখনো লৈ আহিছো আৰু এইখন মায়ে ঘৰৰ পৰা লৈ আহিছিলে। আৰু এয়া মাক দেখিছে নহয়, আহোতে মানে চুপাৰী খাই আহিছে, মানে দোকানৰ পৰা লৈ আহিছিলে। আৰু এইটো মন্দিৰ ভাল লাগিলে কাৰণে মই কেপচাৰ কৰি থলো। হয়, আহি পালো পাৰ্কত আৰু ইয়াৰ চাইডে চাইডে মানুহবিলাকো বহি আছে। মানুহৰ সন্মুখত কৰিবও লাজ লাগে নহয়, এইটো এটা কথা। আৰু এই ভাইটিয়ে খেলো বুলি কৈছিলে জুলনা দেখি পেলাই। যিহেতু আমি আহিব দেৰি হ'ল সেইকাৰণে ডিচাইড কৰিলো এইডোখৰ জেগাতে বনাম, বেছি দূৰলৈ গৈ নাথাকো। আৰু সেইফালে পাৰ্কৰ কাম চলি আছিলে, দুটা তিনিটা ৰিলছ বনাই উঠিলো ৰ'ব, বহুত বেছি ভাগৰ লাগিছে। পানীও খাই লো আৰু এয়া গছৰ তলিতে বহি আছো। ইমান ধুনীয়া ফিৰফিৰা বতাহ মাৰি আছিলে, উঠিবই মন যোৱা নাছিল। ভিডিঅ' বনাওতে বহুত বেছি দেৰি হৈ গ'ল, সেইকাৰণে পেট পূজা কৰি আছিলে আৰু ময়ো খালো। এয়া কিনিছিলে জালমুড়ি, অলপ পিছতে কটন কেণ্ডি দেখিলে সেয়াও ললে। জালমুড়ি বোলে আমি খোৱাৰ কাৰণে পেট নভৰিলে, আকৌ কিনিব গ'ল। এই গৰমখনত খোজকাঢ়ি আহিছিলো, ৰাস্তাত অটই নাপালো, মানে ইমান বেছি দাম ললে, সেইকাৰণে খোজকাঢ়ি যাওঁ বুলিয়ে ক'লো। এয়া জুচৰ দোকানত ৰৈ পেলাই মায়ে আৰু মই কুঁহিয়াৰ ৰস এগিলাচ খালো। ঘৰ আহি পাই কাপোৰ কানি খুলি গাটো ধুই ললো, তেতিয়াহে শান্তি লাগিছে। টাইম দেখিছে নহয়, দিল্লী গৰমৰ বিষয়টো ক'বই নালাগে, একদম জুই চাই গৰম। ভোকো লাগিছে, ডাইৰেক্ট মই পাকঘৰতে আহি গৈছো। ৰাতিপুৱাই যি খাই যোৱা যি ৰাখিছো দিয়ক, নেক্সট ভ্লগত সোনকালে লগ পাম। বাই বাই।